So hello students. So আজি আমি ডিসকাস কৰিম একো ডিসকাস নকৰো আজি প্ৰেক্টিস কৰিম সাবস্টিটিউশন মেথডটো মই লাষ্ট লেকচাৰত পঢ়াইছো ক্লাস 12 ফৰ কেইটাক কৈছো সাবস্টিটিউশন মেথডটো মই পঢ়াইছিলো সো তোমালোকে যদি আজি প্ৰেক্টিস কৰিব আহিছা তোমালোকে এট লিষ্ট এই সাবস্টিটিউশন মেথডটো জানা বুলি মই মানি পেলাই চলিম মানে নহলে মোৰ দিগদাৰ হ'ব কিন্তু তুমি যদি ফাৰ্স্ট টাইমো কৰিব আহিছা সো থাকা তোমালোকে বুজি পাবা এট লিষ্ট সো মই আগৰ ভিডিওটোত কি কৈছিলো ইন্টিগ্ৰেশনৰ যে মই এটা টপিক লম যেনে তিনটা মেথড আছে তোমালোকৰ এনসিইআৰটি সাবস্টিটিউশন মেথড পার্শিয়াল ফ্র্যাকশন আৰু বাই পার্টস এই তিনটা লেকচাৰত এটা লেকচাৰ লৈ পেলাই গুটে কিটাতে এটা প্ৰেক্টিস সেশন লম সো হেনেকুৱা নকৰো মই এতিয়া প্ৰেক্টিস সেশনটো একেলগে তাতে ঘুমাই দিম এটা লেকচাৰ ঠিক আছে বেটা কাৰণ মই যদি ইয়াতে গুটেখিনি কোৱেশ্চন তোমালোকক প্ৰেক্টিস কৰাই দিও সো তোমালোকৰ বেনিফিশিয়াল নহবা সো ইন্টিগ্ৰেশন চ্যাপ্টাৰটো এনেকুৱা টাইপ যে তুমি আগতে নিজৰ মতে নিজে পঢ়িব লাগিব ইন্টিগ্ৰেশন চ্যাপ্টাৰটো তুমি বুজি পাইছা টপিকটো যদি তুমি প্ৰেক্টিস নকৰা তোমাৰ ইন্টিগ্ৰেশন বেয়া হৈ যাব সো প্ৰেক্টিসৰ ওপৰত ডিপেন্ড কৰিব সো এইটো আমি ফাৰ্ষ্টতে বেসিক্স কোৱেশ্চন এটা লম সো টুৱাইস x ইন্টিগ্ৰেশন অফ টুৱাইস x বাই 1 + x² dx আছে সো বেটা আমি এটা দেখা পাইছো যে এইটো একো ফৰ্মুলা বেছত নাই বা তুমি ইয়াক ভাঙিব নোৱাৰা সো আমি কি কৰিম t বুলি এটা ধৰি লম 1 + x² ওকে 1 + x² কিয় ধৰিছো এতিয়া গম পাবা তোমাৰ মাইন্ডটো কিমান ক্যালকুলেটিভ হ'ব লাগিব তুমি এতিয়া গম পাবা সো dt/dx x ৰ ৰেসপেক্টত যেতিয়া আমি বোথ সাইডত ডিফাৰেন্সিয়েট কৰি দিম কিমান আহিব এতিয়া ইয়াতে d/dx of any constant is 0 d/dx of twice x² মানে কিমান আহিব twice x আহিব সো dt টো এইফালে ৰাখি dx টো এইফালে মাল্টিপ্লাই কৰি দিব পাৰো আমি twice x dx লিখিব পাৰো ঠিক আছে বেটা সো যেতিয়া আমি twice x dx লিখিলো তুমি ক্লিয়াৰলি দেখা পাইছা twice x dx টো তোমাৰ আপাৰ টাৰ্মটো আমি dt লিখিব পাৰো এই টাৰ্মটো আমি twice x dx টো আমি dt লিখিব পাৰো বেটা সো বুজিছা তুমি t কোনটো ফাংশনক ধৰিবা তুমি আগতে গম পাব লাগিব তুমি এনেকে ভাবিব লাগিব যে তলত 1 + x² আছে ইয়াক যদি t ধৰো twice x আহি যাব ওপৰত আছে দেখোন আকৌ এটা ভাবিব পাৰা twice x ক যেতিয়া আমি নাভাবা তথাপি কৈছো twice x ক যেতিয়া t ধৰো ডিফাৰেন্সিয়েট কৰিলে দেখোন 2 আহে একো স্ট্যান্ডার্ড ফর্ম এটা দেখা নাই আমি সো আমি এতিয়া কি কৰিম 1 + x² ৰ জায়গাত 1 + x² ৰ জায়গাত আমি t পুট কৰিম twice x dx ৰ জায়গাত আমি dt পুট কৰিম সো কি আহিব এটো log of mod t plus c সো আকৌ লাষ্টৰ মেথডটো কি লাষ্ট স্টেপটো কি আমি t ৰ ভ্যালু যোনটো পুট কৰিছিলো t ৰ ভ্যালু যোনটো পুট কৰিছিলো আকৌ ইয়াতে পুট কৰি দিম সো log of 1 + x² plus c ঠিক আছে ক্লিয়াৰ হৈছে সো তোমালোকে কি কৰিবা এতিয়া বাকি কিটা কোৱেশ্চন তোমালোকে নিজে পজ কৰিবা ট্রাই কৰিবা যদি নোৱাৰা ভিডিওটো চাবা ওকে বেটা সো আৰু এটা কোৱেশ্চন আছে integration of sin x sin of cos x সো এটো তুমি ক্লিয়াৰলি দেখা পাইছা কোনটো কি ধৰিবা ঠিক আছে সো চোৱা sin ৰ যোনটো x আছে sin ৰ ভিতৰত যোনটো x আছে মানে x মানে কি sin ৰ ভিতৰত যোনটো থিটা আছে থিটাটো কি আছে cos x ত আছে sin টো স্ট্যান্ডার্ড ফর্মত আছে নাই নহয় বেটা সো আমি t = cos x ধৰিম সো t x ৰ ৰেসপেক্টত আমি ডিফাৰেন্সিয়েট কৰিম dt/dx এটো কি আহিব minus of sin x differentiation of cos x মানে কি minus of sin x so minus dt আমি লিখিব পাৰো sin x into dx so ইয়াতে চোৱা তুমি আমি এইটো খেতি বুলি ধৰিছো ওকে so এইটো টার্ম আৰু এইটো টার্ম লগ লাগি তো আমি dt টো পালো ন minus of dt পালো ন ঠিক আছে বেটা so integration of এতিয়া আমি রিফর্ম কৰিম ইটো ইকুয়েশন sin x dx তো আমি কি লিখিব পাৰো minus of dt এটা নিলিখো sin of cos x তো কি লিখিব পাৰো আমি sin of t minus of dt লিখিব পাৰো বেটা ঠিক আছে তো ইন্টিগ্রেশন অফ মাইনাস তো যেতিয়া আমি বাহিৰত লম sin t dt থাকিব সো ইন্টিগ্রেশন অফ sin t মানে কি আছিল
মাইনাস অফ cos t, so মাইনাস মাইনাস প্লাস হৈ যাব, cos t প্লাস c আহিব, ঠিক আছে, ক্লিয়াৰ হৈছে। so এইটোৱে এনসাৰ, cos t প্লাস c। আগত টিৰ ভ্যালুটো পুট কৰিব লাগিব তুমি, টিৰ ভ্যালু আমি কি পুট কৰিছিলো, cos of x, ওকে, ক্লিয়াৰ হৈছে। so এতিয়া মই ফাৰ্স্ট কৰি থাকিম, মই বেসিক খিনি পঢ়াই লৈছো আগতে। so এতিয়া ফাৰ্স্ট যাব। so question, so এইবোৰ এনসিআরটি কোশ্চেন হয় দে, মই এতিয়া নাম্বাৰ দি থাকা না, কোশ্চেন নম্বৰটো কিমান আছিলে জাস্ট প্ৰেক্টিস কৰি যোৱা তুমি। sin of ax plus b, cos of ax plus b। so ইয়াতে তুমি কোৱা ইয়াতে t কোনটো ধৰিবা, তোমালোকে ভাবিব পাৰা sin ax plus b, এটো যেতিয়া আমি t ধৰো আমি cos ax plus b পাই যাম, ডিফাৰেন্সিয়েট কৰি নাপাম নহয় বেটা, আকৌ চেইন ৰিলিজ হ'ব। so হেনেকৈ কৰিব পাৰা চাগে দে, হেনেকৈ কৰিব পাৰা, এবাৰ ট্ৰাই কৰি চাবা, মই এইটো মেথডত নকৰো। sin of ax plus b কৰিব পাৰি চাগে দে, তোমালোকে sin of ax plus b যদি t ধৰি লোৱা হেনেকৈ কৰিব পাৰা, কিন্তু মই বেলেগ মেথডত কৰিম। t is equal to ax plus b ধৰি লওঁ। so ইয়াক যেতিয়া আমি ডিফাৰেন্সিয়েট কৰিম dt upon dx ৰ ৰেসপেক্টত, so ইয়াতে কি হ'ব, a আহিব, so dt by a, dx পুট কৰিব পাৰো আমি, ওকে। so dx ৰ ভ্যালু আমি কি পালো, dt by a। so আমি ax plus b মানে কি পুট কৰিলো, t পুট কৰিলো, sin t cos t 1 by a dt, 1 by a টো কৰ পৰা আহিলে, এইটো আমি dt by a লিখিব পাৰো ন, so 1 by a টো মই কমন লৈ লৈছো। এইটো বুজি পাইছা তুমি, মই কি কৰিলো এইটো তাৰ। so চোৱা 2 দি মই ডিভাইড কৰিলো, 2 দি মাল্টিপ্লাই কৰিলো, কিয় কৰিলো, আমি জানো sin twice a মানে কি, sin twice a মানে twice sin a cos a, ঠিক আছে। so তোমালোকৰ ট্ৰিগনোমেট্ৰিক ফাংচন, ট্ৰিগনোমেট্ৰি যদি অকমান উইক আছে, so তুমি যদি ইয়াৰ ইকুৱেশন প্ৰেক্টিস কৰা, তোমালোকৰ ট্ৰিগনোমেট্ৰি অকমান হলো ইমপ্ৰুভ হ'ব, ঠিক আছে। 1/2a sin of 2t লিখিব পাৰো, dt লিখিব পাৰো। so লাষ্টৰ দিনা মই কৈছিল যে তোমালোকে ইন্টিগ্ৰেশন ফৰ্মুলা লিখি থৈ দিবা। so sin of mx dx আমি প্ৰুভ কৰিছো অলৰেডি। so integration of sin x মানে কিমান, sin of mx মানে কিমান, cos of mx 1 by m cos mx হয় না, minus of, so minus of twice a, 2 এটা বাহিৰত আহি যাব, ইয়াৰে 2 2 ডিভাইড হৈ গৈছে, so cos of 2t plus c minus of 1/4a cos। so এতিয়া চোৱা t এর ভ্যালু পুট কৰিম আমি, t এর ভ্যালু কি পাইছিলো, ax plus b beta plus c, so এইটো হল आंसर, ঠিক আছে বেটা। so education try কৰা, okay try কৰা। so তোমালোকে ভাবিব পাৰা 4x plus 2 এবাৰ t ধৰি লও, x t ধৰিলে এইটো টার্ম পাম নেকি, নাপাম নহয়, যেতিয়া আমি এইটো t ধৰি চাম, সেইটো t ধৰি চাম কিমান আহিব, t is equal to x square plus
x plus 1 যেতিয়া ডিফাৰেন্সিয়েট কৰিম এতিয়া মই ডিফাৰেন্সিয়েটটো একবাৰতে লিখিছো dx টো মই হেফালে লিখিম twice x plus 1 so চোৱা differentiation of x square মানে কিমান twice x differentiation of x মানে কিমান 1 differentiation of any constant মানে কিমান 0 okay into dx so এতিয়া চোৱা আমাৰটো 4x plus 2 হে আছে twice x plus 1 থৰি না আছে এটা কি কৰিম আমি 2 দি মাল্টিপ্লাই কৰি দিম 2 dt is equal to 4x plus 2 লিখিব পাৰো so চোৱা 2 to এইফালে মাল্টিপ্লাই কৰিলে এইফালে মাল্টিপ্লাই কৰিব লাগিব so 2 2 যা 4 1 2 যা 2 ওকে একবাৰতে মই ভিতৰত ঘুমাই দিছো এই বস্তুটো ঠিক আছে বেটা so এটো ৰিফৰ্ম কৰা ইন্টিগ্ৰেশন অফ 4x plus 2 dx মানে কিমান 2 dt লিখিব পাৰো আমি ওকে so আগতে under root of t into dt লিখিব পাৰো so চোৱা x square plus x plus 1 আমি t পুট কৰিছো root টো আগৰ পৰা আছে হয় না so root টো আমি কি লিখিব পাৰো half লিখিব পাৰো so x power n formula use কৰিম আমি t power half plus 1 half plus 1 plus c so t power 3/2 তলত 3 আহিব ওপৰত 2 টো গুছি যাব so চোৱা যেতিয়া 3/2 তলত আহিব 3/2 টো তলত আহিব 2 টো ওপৰত গুছি যাব ন plus c so আমি t মানে কি ধৰিছিল x square plus x plus 1 2 into x square plus x plus 1 upon 3 plus c power 3/2 ঠিক আছে বেটা ক্লিয়াৰ আছে এইটো आंसर হয় so এটা কোশ্চেন দিছো মই তোমালোকক এইটো কোশ্চেন নিজে কৰিবা ওকে এটা জেডব্লিউ মেইন চলাইছে 2019 তো তোমালোকে নিজে কৰিবা সো বেটা আজি ইমান লম্বা লেকচাৰ নললো কাৰণ ওয়েস্ট অফ টাইম হয় ইমানবোৰ কোশ্চেন যদি নিজে প্ৰেক্টিস নকৰা ন নিজে মাথা খটাই সো মই কৰি দি থাকিলে একো লাভ নাই ঠিক আছে সাবস্টিটিউশন ইন্টিগ্ৰেশন মই আগতে কৈছো যে তোমালোকে যেতিয়ালৈ তুমি নিজে পেন আৰু কপি লৈ পেলাই নিজে প্ৰেক্টিস নকৰা তেতিয়ালৈ ইন্টিগ্ৰেশন ভাল নহয় ঠিক আছে বেটা সো তোমালোকে নিজে প্ৰেক্টিস কৰা কিবা বুজি নাপালে মোক কোৱা কমেন্টত জনাই দিয়া মই হিটোৰ ওপৰত টপিকৰ ওপৰত মই obviously ভিডিও বনাম ঠিক আছে বেটা সো ইটো কোশ্চেন ট্ৰাই কৰিবা এনসাৰটো কিমান পোৱা কবা এই 2019 জেডব্লিউ মেইন চলাইছে ঠিক আছে সো থ্যাংক ইউ বেটা ইয়ালো হা কাৰণে সো নেক্সট লেকচাৰ আহিব ইন্টিগ্ৰেলছৰ ওপৰত কালি আহিব পৰহি আহিব নাজানো ইন্টিগ্ৰেশনৰ ওপৰত বাই পাৰ্টছৰ ওপৰত ঠিক আছে এই টপিকটো পঢ়িম কোশ্চেন প্ৰেক্টিস কৰিম তাৰছত আমি বাই পাৰ্টছৰ কোশ্চেন কৰিম বাই পাৰ্টছটো পঢ়িম কোশ্চেনছ কৰিম তাৰ পিছত জেডব্লিউ মেইনছৰ কাৰণে দুটা সিৰিজ আহিব জেডব্লিউ এডভান্সৰ কাৰণে এটা বা দুটা সিৰিজ আহিব ঠিক আছে বেটা মানে ভিডিও আহিব সিৰিজ নহয় ভিডিও so beta thank you if you like the video subscribe to the channel so bye bye good night take care sweet dreams